তোৰ দৰে এজন দাদা বন্ধু ভগৱানে সকলোকে নিদিয়েও। আৰে বিনয়, এয়া মোৰ কৰ্তব্য। আৰু ধীৰেন আৰু অৱন্তীবক মই কথা দি থৈছিলোঁ, তোক মই জীৱনত কেতিয়াও অকলশৰীয়া নকৰোঁ বুলি। কালি সনাতন দাই কোৱা কথাবোৰতো তোমাক কৈছোৱেই। ভাবিছোঁ প্ৰিয়াক কেনেকৈ বুজাওঁ। যেনেকৈ নহ'লেও বুজাব লাগিব, ভৱিষ্যতৰ কথা আছে। আমি জানো সদায় থাকিব পাৰিম তাইৰ লগত? ধন সম্পত্তিৰ অহংকাৰত বুৰ গৈ মই বহুত ডাঙৰ ভুল কৰিছোঁ। কিন্তু তুমি চিন্তা নকৰিবা, যিহেতু ভুল মই নিজেই কৰিছোঁ আৰু এই ভুলৰ প্ৰায়শ্চিত্ত মই নিজেই কৰিম। বৰ কষ্ট হৈছে নহয় তোমাৰ? মোৰ কষ্ট দেখি যদি আপোনাৰ ইমানেই দুখ লাগিছে তেনেহ'লে লওক। সেইকাৰণে আমাৰ সুখৰ স্বাৰ্থত তুমি এই বিয়াখনত সন্মতি দিবা বুলি আশা কৰিলোঁ প্ৰিয়া। দিবা নহয়? আৰু কেতিয়াবা যদি এনেকুৱা পৰিস্থিতি আহে যে মোৰ আৰু খুৰা-খুৰীৰ মাজত কোনোবা এজনক বাচিব লাগে, তেতিয়া তুমি কি কৰিবা? তেনেকুৱা পৰিস্থিতি কেতিয়াও নাহে। চাবা, খুৰা-খুৰীহঁতে তোমাক বহুত মৰম কৰিব। মই বৰ্তমান য'ত থিয় হৈ আছোঁ, ইয়াৰ পিছত হয়তো মোৰ নিশ্চিৰ লগত সকলো সম্পৰ্কই শেষ হৈ যাব। তথাপিও মই প্ৰতিবাদ নকৰিলোঁ তোমাৰ সুখৰ বাবে। সকলো সহ্য কৰিলোঁ, কিন্তু কিমান দিন? এতিয়া ভালদৰে বুজি পাইছোঁ নিশি, তুমি মোক বহুত ভাল পালেও তুমি আভিজাত্যতাৰ ঢং কেতিয়াও এৰিব নোৱাৰা। তুমি জানা, এতিয়া মোক ভাল পোৱা কোনোৱেই নাই। তুমিয়ে মোৰ সকলো। মই তোমাৰ লগত খেলিবলৈ ৰৈ আছো নহয়, কিন্তু তোমাৰ ককাই তুমি এই পৃথিৱীলৈ অহাটো নিবিচাৰে জানা। এতিয়াতো তোমাৰ পাপাও ইয়াত নাই, তথাপিও তুমি আহিবই লাগিব। মই ৰৈ আছো নহয় তোমাৰ লগত খেলিবলৈ। নিশি, নিশি, মাহী এটা, তুমি এতিয়া ইয়ালৈ নাহিবা দেই। মোক ডিষ্টাৰ্ব নকৰিবা। মই আমাৰ মাইনাৰ লগত কথা পাতি আছো। আমাৰ মাইনা শুব এতিয়া। মাইনা তুমি শুৱা দেই, শুৱা। ঐ প্ৰীতম, খুৰা তই ইয়াতে আছ? অঁ আছোঁ, ইয়াতে আছোঁ। মোৰ তোৰ লগত কথা অলপ আছিলোঁ। কোৱাচোন। আছোন, বহ। কোৱাচোন, কি কথা? ইমানখিনি হৈ যোৱাৰ পিছতো সনাতন দাদাই প্ৰিয়াক ভাস্কৰলৈ বিয়া পাতি নিয়াৰ কথা কৈছে। এই ক্ষেত্ৰত বোলে ভাস্কৰৰো কোনো আপত্তি নাই। সেয়েহে ইহঁত দুইটাৰ বিয়াখন সোনকালে পাতি দিয়াৰ কথা ভাবিছোঁ। তই কি ভাব? ভাল কথা ভাবিছা খুৰা। আমাৰনো কি, তাই যদি সুখী আমি তাতে সুখী। আচলতে সুখ দুখ এই সকলোবোৰ নিজৰ দৃষ্টিভংগীৰ ওপৰত নিৰ্ভৰ কৰে। এতিয়া তাই অতীতৰ কথা ভাবি নিজকে ৰুমৰ ভিতৰত বন্দী কৰি ৰাখিলে তাই বাকী জীৱনটো কেনেকৈ আগুৱাই নিব? এই বন্দিত্বৰ পৰা তাই নিজকে মুকলি কৰিব লাগিব।
আৰু বিবাহৰ দৰে এটা সম্পৰ্কইহে তাইক এই বন্দিত্বৰ পৰা উদ্ধাৰ কৰিব পাৰিব। তুমি ঠিকেই কৈছা খুৰা। প্ৰিয়াৰ মুখৰ হাঁহিটো ঘূৰাই অনাৰ এইটোৱে আটাইতকৈ আমাৰ ডাঙৰ সুযোগ। এৰা, মই বাৰু এই বিষয়ে প্ৰিয়াৰ লগত কথা পাতিছোঁ। তাই অলপ সময় বিচাৰিছে। এই সময় সুবিধা মিলাই তয়ো তাইৰ লগত এবাৰ কথাবোৰ পাতিবিচোন। যিহেতু হঠাতে কিবা এটা সিদ্ধান্ত ল'বলৈ আমি তাইক জোৰ কৰিবও নোৱাৰোঁ। হ'ব দিয়া, তই পাতিবি তাইৰ লগত। ৰূপক, ৰূপক, তই এইবোৰ কি কৰিবলৈ ওলাইছ? নিজৰ ছোৱালীজনীৰ কাৰণে তোৰ অকণো বেয়া লগা নাই? তোৰ ভুলৰ বাবে তাই এতিয়া পাগলৰ দৰে হৈছে। অনবৰতে ৰুমৰ ভিতৰত পুতলাৰ মাজত সোমাই থাকে। না সময়মতে খাইছে, না সময়মতে শুইছে। তোক দেখিলে তাই ভয় কৰে, আহুৰিক আচৰণ কৰিবলৈ লৈছে। ইয়াৰ পিছতো তই অনুভৱ কৰা নাইনে যে তোৰ মতে তাইক সিদ্ধান্ত ল'বলৈ তই বাধ্য কৰাই ভুল কৰিছ? এইবোৰ দিন চাবলৈকে তাইক সৰুৰে পৰা মাক দেউতাকৰ মৰম দি ডাঙৰ কৰিছিলি। ৰূপক, সময় থাকোঁতেই নিজৰ ভুলবোৰৰ শুধৰণি কৰ। হঠাৎ যদি নিচে কেতিয়াবা নকৰিব লগা কাম কৰি পেলাই, তেতিয়া কিন্তু তই কাকো দোষিব নোৱাৰিবি। হিয়া ঢাকুৰি ঢাকুৰি তই কান্দিব লাগিব। আৰু শুন, তই যদি এনেকুৱা অৱস্থাত তাইৰ দায়িত্ব ল'বলৈ টান পাইছ, দায়িত্ব ল'ব যদি নোৱাৰ, তেনেহ'লে ক, মই তাইক ডাঙৰ কৰিম। হৰিকাই, এইখন কি? জানো, গেটৰ ওচৰতে পৰি আছিল, চাওকচোন। নাম এড্ৰেছ একো নাই দেখোন। তাকে এইখন দেখোন এখেতলৈ আহিছে। বিনয়, মই বহুত ভাবিলোঁ তোমাৰ ওচৰে পাজৰে থাকিলে অতীতৰ কথাবোৰ পাহৰিব নোৱাৰিম আৰু তোমাৰো কষ্ট হয়। মই বিচাৰোঁ তুমি সুখী হোৱা। সেয়ে মই এই ঠাইৰ পৰা চিৰদিনৰ কাৰণে আঁতৰি আহিলোঁ। আৰু সঁচা কথা ক'বলৈ গ'লে এই মুহূৰ্তত তাইৰ ওচৰত আটাইতকৈ প্ৰয়োজন প্ৰীতমৰ। প্ৰীতমৰ প্ৰতি তাইৰ ভাল পোৱাৰ গভীৰতা তই বুজি নাপাবি, কিন্তু মই ভালদৰে বুজি পাওঁ। জীৱনটোত বহুত মানুহ লগ পালোঁ, কিন্তু বৌৰ দৰে ধৈৰ্য, সহিষ্ণুতা, উদাৰ মনৰ মানুহ দ্বিতীয় এজন নেদেখিলোঁ। সেয়া আজি আকৌ এবাৰ প্ৰমাণিত হ'ল। মানুহ হৈ জন্ম হৈছোঁ যেতিয়া আত্মহত্যাৰ দৰে মহাপাপ কৰিব নোৱাৰোঁ। সেয়ে নিজৰ বাকী থকা সময়ছোৱা সমাজৰ কামত উচৰ্গা কৰিম। এই চিঠিখন তোমাৰ হাতত পৰে মানে মই এই চহৰৰ পৰা বহুত দূৰত থাকিম। অজানিতে কৰা ভুলবোৰৰ বাবে মোক ক্ষমা কৰি দিবা। তুমি সুখী হোৱা, সেয়াই কামনা কৰিছোঁ। তোমাৰ কি হ'ল বৌ? কি লিখা আছে? মিনতিৰ চিঠি হৰিকাই। তেওঁ এই চহৰেৰে চিৰদিনৰ বাবে গুচি গৈছে। বিনয় কথাষাৰ জনাই গৈছে। তাৰমানে আপুনি সকলো জানে, আৰু সকলো জানিও মানুহজনৰ ওপৰত মোৰ বিশ্বাস আছে হৰিকাই। সেয়ে এইবোৰ কথাই
মোক আঘাত দিব নোৱাৰে। চিঠিখন তুমিয়ে তেওঁৰ হাতত দিবা। মই এইবোৰ কথা গম পোৱা বুলি জানিলে তেওঁ মনত বৰ কষ্ট পাব, অপৰাধবোধত ভুগিব। তেওঁ যাতে এইবোৰ কথা গম নেপায় হৰিকাই। জীৱনটোত বহুত মানুহ লগ পালোঁ, কিন্তু বৌৰ দৰে ধৈৰ্য, সহিষ্ণুতা, উদাৰ মনৰ মানুহ দ্বিতীয় এজন নেদেখিলোঁ। সেয়া আজি আকৌ এবাৰ প্ৰমাণিত হ'ল। হে ভগৱান, সেইবোৰ কি হৈ গ'ল? ছোৱালীজনীৰ এই অৱস্থা দেখি মই কেনেকৈ সহ্য কৰোঁ? কি কৰোঁ মই? এতিয়া ক, তই কি কৰিবি? তাইক বাৰু মই যেনে তেনে খুৱাই থলোঁ, তাৰপিছত তাইক কোনে চম্ভালিব? তাই চিকিৎসাৰ কাৰণে মই ভালতকৈও ভাল ডক্তৰ আনিম। সকলো ঠিক হৈ যাব, নিচি আকৌ ভাল হৈ উঠিব। তাকেই মই কামনা কৰিছোঁ। কিন্তু মানসিক বেমাৰ কেৱল চিকিৎসাৰে ভাল কৰিব নোৱাৰি। তাৰ বাবে তাইক মানসিক শান্তিৰ প্ৰয়োজন, মৰমৰ প্ৰয়োজন। আৰু সঁচা কথা ক'বলৈ গ'লে এই মুহূৰ্তত তাইৰ ওচৰত আটাইতকৈ প্ৰয়োজন প্ৰীতমৰ। প্ৰীতমৰ প্ৰতি তাইৰ ভাল পোৱাৰ গভীৰতা তই বুজি নাপাবি, কিন্তু মই ভালদৰে বুজি পাওঁ। কৈছোঁ নহয়, যিদিনা তই এগৰাকী সঁচা নাৰীৰ সন্মুখীন হবি, সেইদিনাই তোৰ টকাৰ অহংকাৰ একেবাৰে উফৰি যাব। চা, আজি সঁচা হ'ল। নিজৰ জেদ অহংকাৰ ৰাখিবলৈ গৈ তই নিচিক কষ্ট দি ভাল কাম নকৰিবি। তাইৰে অৱস্থাৰ কাৰণে দায়ী কিন্তু তই। কি পালি তই তাইৰ জীৱনটো ধ্বংস কৰি? তুমি তেনেকৈ কিয় কৈছা মাহিদেউ? মই বাপেকটো হৈ তাইৰ জীৱনটো কেনেকৈ ধ্বংস কৰিব পাৰোঁ? মই যি কৰিছিলোঁ তাইৰ ভালৰ কথা ভাবি, তাইৰ ভৱিষ্যতৰ কথা ভাবি কৰিছিলোঁ। কিন্তু তাৰ ফল কি হ'ল? আজি তোৰ নিজৰ ছোৱালীজনীয়ে তোলৈ ভয় কৰা হৈছে। তোক পাপা বুলি মাতিবলৈ এৰি তোৰ নামেৰে সম্বোধন কৰে। য'ত তই নিজৰ ছোৱালীজনীৰ বাপেক হৈ থাকিব নোৱাৰিলি, এই সা সম্পত্তি টকা পইচাৰ কি মূল্য থাকিল? মই জানো দ্বিতীয় কাৰোবাক সমীৰৰ দৰে ভাল পাব পাৰিম। মোৰ আহিবলগীয়া এই সন্তানটোৱে সদায় মোৰ অতীত সোঁৱৰাই থাকিব। এবাৰ তই নিজেই ভাবিছা তই কিমান ডাঙৰ ভুল কৰিছ। নিচিৰ এই অৱস্থাটোৰ কাৰণে দায়ী তই হয়নে নহয় তাৰ উত্তৰ তই পাই যাবি। য'ত তই নিজৰ ছোৱালীজনীৰ বাপেক হৈ থাকিব নোৱাৰিলি, এই সা সম্পত্তি টকা পইচাৰ কি মূল্য থাকিল? এবাৰ তই নিজেই ভাবিছা তই কিমান ডাঙৰ ভুল কৰিছ। নিচিৰ এই অৱস্থাটোৰ কাৰণে দায়ী তই হয়নে নহয় তাৰ উত্তৰ তই পাই যাবি। কি পালোঁ, কি হেৰুৱালোঁ, তাৰ হিচাপ কৰিবলৈ গ'লে এনেকুৱা লাগে
জীৱনটোৱে যেন শূন্য হৈ গ'ল। যি পাইছোঁ সেয়াই সুখ বুলি ধৰি লৈ বেছি একো আশা কৰা নাই। সেয়ে এনেকৈ জীয়াই থাকিব পাৰিছোঁ। তথাপিও কেতিয়াবা এক অবুজ উদাসীনতাই মনটোক ঘেৰি ধৰে। অনুভৱ হয় সকলো থাকিও যেন মোৰ নিজাকৈ একো নাই। কেৱল সকলোকে মৰম আৰু হাঁহি বিলাই মোৰ শূন্যতাবোৰ পূৰণ কৰি আছোঁ। খুৰী, প্ৰিয়া, আহা। খুৰী, কিবা চিন্তা কৰি আছিলা? নাই, এনেই কিবা এটা ভাবি আছিলোঁ। কোৱা, কি কথা ক'বলৈ আহিছিলা? প্ৰিয়া, তুমি কিবা সিদ্ধান্ত ল'লা নেকি? তোমালোকে যদি ভাবিছা মোৰ জীৱনলৈ কোনোবা জীৱনসংগী আহিলে চব ঠিক হৈ যাব, তেনেহ'লে মোৰো কোনো আপত্তি নাই। কিন্তু মোৰ এটা কথা ভাবিহে ভয় লাগিছে। মোৰ নিচিনা ছোৱালী এজনীক কোনোবাই সম্পূৰ্ণৰূপে আঁকোৱালি ল'ব পাৰিব জানো? চিন্তা নকৰিবা, তেনেকুৱা কাৰোবাৰ হাততে আমি তোমাক গতাই দিম, যিয়ে তোমাক বুজি পায়। মোৰ মনত আৰু এটা ভয় সোমাই আছে খুৰী। কি ভয়? মই জানো দ্বিতীয় কাৰোবাক সমীৰৰ দৰে ভাল পাব পাৰিম। মোৰ আহিবলগীয়া এই সন্তানটোৱে সদায় মোৰ অতীত সোঁৱৰাই থাকিব। মোৰ জীৱনত সদায় সমীৰৰ অস্তিত্ব সোঁৱৰাই থাকিব। তাৰ পিছতো জানো আন কাৰোবাক মই সুখী কৰিব পাৰিম জানো খুৰী? সেইবোৰ প্ৰশ্নই মোৰ মনত বৰ বেয়াকৈ খুন্দিয়াই আছে। তুমিয়ে কোৱাচোন খুৰী, মই কি কৰিলে ভাল হ'ব? সম্পৰ্ক এটাৰ প্ৰথম ভেটি বিশ্বাস আৰু বুজাবুজি। অতীত কেতিয়াও কোনো সম্পৰ্কৰ ভেটি হ'ব নোৱাৰে। যদি ল'ৰাজনে তোমাক বুজি পায়, সকলো জানিও তোমাৰ লগত সম্পৰ্ক কৰিবলৈ আগবাঢ়ে, তেনেহ'লে কোনো সমস্যাই নাই। এতিয়া কেৱল সকলো তোমাৰ ওপৰত। সকলো পাহৰি, অতীতক পাহৰি ভৱিষ্যতৰ জীৱনত কেনেকৈ সুখী হ'ব পাৰা, সেয়া তোমাৰ ওপৰতে নিৰ্ভৰ কৰে প্ৰিয়া। সাক্ষী বহু যুগ